তাৰপিছত এইখনত আপোনালোকে পাই আছে ৰেইন মোড 25ৰ পৰা 30ৰ ভিতৰত। তাৰপিছত আপোনালোকে পাই আছে স্পট মোড, তাৰপিছত পাই আছে ৰেইন মোড, আৰু এইখন গাড়ীত দিয়া আছে আইটাচ বটন। আহি পালোঁ দিয়ক আৰু শ্ব'ৰুমৰ ভিতৰত সোমাম, তাৰপিছত ইয়াৰ চেলমেনৰ লগত কথা পাতিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। ইউটিউব চেনেলটোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ ক'ত জানেনে, TVS শ্ব'ৰুমত, য'ত হাউলিত আছে। ত'ত এখন TVS শ্ব'ৰুম আছে, তাতে বেলেগ মানে নতুনকৈ কিবা এটা অফাৰ চলি আছে, বিহুৰ অফাৰ চলি আছে। চ' সেই বিষয়ে আজি কথা পাতিম। আমাৰ মাজত আছে এয়া হৈছে আজমল হক, তেখেত TVS শ্ব'ৰুমৰ চেলমেন হয়। দাদা কওকচোন কেনেকুৱা অফাৰ চলি আছে? আমাৰ ডিলাৰটো হৈছে ৰাইট চেণ্টাৰ আগত TVS হাউলি। তো আমাৰ ইয়াতে ৰমজান আৰু বিহুৰ অফাৰ দুটাই চলি আছে। তো আপোনালোকে যদি ৰমজানৰ অফাৰত লয়, তো গাড়ীৰ দামটো আগত যিখিনি আছিল তাতকৈ এতিয়া কমি আহিছে। হয়। তাৰপিছত বিহুৰ অফাৰ আমাৰ ইয়াতে অলৰেডি চলি আছে, স্পেচিয়েল গিফ্ট বিহুৰ কাৰণে আছে। তো আপোনালোকে আহিব পাৰে, আমাৰ ইয়াতে গাড়ী আছে, কেছ ফাইনেন্স দুয়োটাই কৰিব পাৰে। তাৰপিছত চাওক, এইখন হৈছে এণ্টৰ্ক XT। হয়। এইখন টপ মডেল স্কুটিৰ ভিতৰত নতুন লঞ্চ হৈছে, এইখন চাব পাৰে। তাৰপিছত আহক এণ্টৰ্ক XP, এইটো হৈছে XP, এইটো ছেকেণ্ড মডেলটো হয়। তাৰপিছত আছে আপোনাৰ এণ্টৰ্ক এভেঞ্জাৰ এডিশ্যন বা ব্লেক পেন্থাৰ, কিছুমানে ব্লেক পেন্থাৰ বুলি কয় আৰু আমি এইটো এভেঞ্জাৰ এডিশ্যন বুলি কয়। নেক্সট আছে এইটো চেম, এইটো হৈছে ছুপাৰ স্কোৱাড এডিশ্যন। এইখনৰ আপোনাৰ কিমানখিনি ডাউন পে'মেণ্ট দিলে গাড়ীখন শ্ব'ৰুমৰ পৰা বাহিৰে নিব পাৰিব? এণ্টৰ্ক XT-টো মোটামুটি আপোনাৰ 25ৰ পৰা 30ৰ ভিতৰত হৈ যাব, আৰু কিছুমান যদি চিভিল ভাল আছে আৰু এইবোৰৰ কাৰণে 20ৰ ভিতৰতো হৈ যাব। তাৰপিছত এইখনত 25ৰ পৰা 30ৰ ভিতৰত হৈ যাব, চিভিল ভাল থাকিলে 20ৰ ভিতৰত হৈ যাব। যিখিনি ডাউন পে'মেণ্ট দিব সেইখিনিৰ ভিতৰত RC ইঞ্চুৰেঞ্চ আমি বনাই দিম, আৰু তেওঁলোকে পিছত মানে ডকুমেণ্ট বনাব নালাগে, কেৱল EMI-টো দি থাকিলেই হ'ল। নেক্সটটো এইটো একে হ'ব। তো 25ৰ পৰা 30ৰ ভিতৰত ডাউন পে'মেণ্ট, চিভিলটো ভাল থাকিলে 20,000 আহি যাব। নেক্সট এইটো ছেমে হ'ব। তাৰপিছত এইটো 20ৰ পৰা 15,000ৰ ভিতৰত হৈ যাব ডাউন পে'মেণ্ট দিলে। হয়, নৰ্মেলি মানে 20ৰ পৰা 15,000ৰ ভিতৰত ডাউন পে'মেণ্ট হৈ যাব, আৰু 20ৰ পৰা 15,000 দিলে গাড়ীখন ল'ব পাৰিব। নেক্সট আছে এইটো 10ৰ পৰা 12,000 ডাউন পে'মেণ্ট। হয়, স্পেচিয়েলি বিহুৰ অফাৰ 10ৰ পৰা 12,000 বিহুৰ অফাৰত মানে ল'ব পাৰিব, আৰু এইটো 10ৰ পৰা 12,000 দিলে মানে হৈ যাব। নেক্সট এইটো চাব পাৰে ৰেডিঅন ডুৱেল টন ডিছ। তাৰপিছত এইখন আপোনালোকে ডিজিটেল মিটাৰটো পাই আছে, এইখনত আপোনালোকে 20ৰ পৰা 22,000ৰ ভিতৰত ডাউন পে'মেণ্ট হৈ যাব। নেক্সট এইটো চাব পাৰে TVS স্পৰ্টছ, এইটো 15ৰ পৰা 20,000ৰ ভিতৰত আহি যাব। 15ৰ পৰা 20,000ৰ ভিতৰত আহি যাব, আমাৰ ডিলাৰ আহিলে হ'ল। নেক্সট এইটো চাওক ষ্টাৰ চিটি ড্ৰাম, এইখনতো মোটামুটি 25ৰ পৰা 20ৰ ভিতৰত হৈ যাব। তাৰপিছত আপাচি 164B, এইটো 30ৰ পৰা 35 বা 40 ইয়াৰ ভিতৰত হৈ যাব। তো বিহুৰ অফাৰত লগতে স্পেচিয়েল গিফ্টটো পাব আমাৰ পৰা। ঠিক আছে চাওক, মোৰ লগত আৰু এখন বাইক আছে TVS ৰাইডাৰ 125। সেইখনৰ বিষয়ে দাদা অলপমান কিছু কৈ দিয়কচোন দাদা। এইটো হৈছে ৰাইডাৰ 125। এইখন আপোনালোকে ডিছ পাই আছে, লগত ডিজিটেল মিটাৰটো পাই আছে, এইখনত আপুনি মোবাইল চাৰ্জিং পইণ্টটো পাই আছে। তো এইখন গাড়ীত আপোনালোকে যদি লয় তেতিয়া 30-25ৰ ভিতৰত ডাউন পে'মেণ্ট আহি যাব বিহুৰ অফাৰত, আৰু লগত আমি স্পেচিয়েল অফাৰ কৰি দিম আপোনালোকক। ঠিক আছে। 160 RM BT, তো এইখনৰ লগত ব্লুটুথ কানেক্টিভিটি মোবাইলৰ লগত কৰিব পাৰিব। তাৰপিছত এইখন নতুন আহিছে, এইখন আপোনালোকে যদি লয় বা বিহুৰ অফাৰত যদি লয় কোনোবাই, তেতিয়াহ'লে 30ৰ পৰা 35ৰ ভিতৰত হৈ যাব ডাউন পে'মেণ্ট। বিহুৰ অফাৰত ল'লে 30ৰ পৰা 35,000 টকা ডাউন পে'মেণ্ট হৈ যাব। এনে এইখনৰ বিষয়ে অলপমান কওকচোন যে এইখনত কেনেকুৱা ফেচিলিটি আছে? এইখনত আপোনালোকে টোটেলি হেডলাইটটো চাওক, ইয়াতে LED দিয়া আছে, আগতো দিয়া আছিল হেল'জেন, এতিয়া দিছে LED। তাৰপিছত এইটো ছাইড ইণ্ডিকেটৰ হেল'জেন দি আছে, এইটো আপগ্ৰেড হৈছে। তাৰপিছত এইখনতো ডিছটো পাই আছে, ৰট'পেডিয়াল লগত ABS ছুপাৰ মটো ABS, আৰু এইখনত পাই আছে টোটেলি ডিজিটেল। এইখন গাড়ীত যিটো মিটাৰটো পাব, এইখনত সময়, গিয়াৰ শ্বিফটিং, টোটেল কিলোমিটাৰ চাই লওক। এইবাৰ ডিজিটেল মিটাৰটো আপোনালোকে চাই লওক, নতুনকৈ ডিজিটেল মিটাৰটো হাতত দিয়কচোন, অচাৰিটো অন কৰি দিয়ক আৰু কওকচোন ডিজিটেল মিটাৰটোৰ বিষয়ে অলপ।
এতিয়া চাওক টোটেলি ডিজিটেল মিটাৰটো আছে ইয়াতে আপোনালোকে ব্লুটুথ কানেক্টিভিটি কৰিব পাৰিব লগত গিয়াৰ শিফটিংটো চাব পাৰিব ইয়াতে ঘড়ীৰ সময়টো চাব পাৰিব টোটেল এভাৰেজ মাইলেজটো চাব পাৰিব এভাৰেজ কিলোমিটাৰটো চাব পাৰিব লগত এইখন গাড়ীত দি আছে মোড আৰবান মোড তাৰপিছত আপোনালোকে পাই আছে স্পট মোড তাৰপিছত পাই আছে ৰেইন মোড আৰু এইখন গাড়ীত দি আছে আইটাচ বটন যিটো ৰেফাৰেঞ্চ নাম্বাৰত ঘৰত মেছেজ যাব যেতিয়া গাড়ীখন এক্সিডেণ্ট বা কিবা এটা হ'ব নিজে নিজে মানে আপডেট হৈ যায় হয় নিজে নিজে আপডেট হ'ব ঠিক আছে আৰু এখন বাইক আছে আপাচি আপাচি স্পেচিয়েল 4B এতিয়া নতুনকৈ লঞ্চ হৈছে এইখন বেলেগৰ চেঞ্জ হোৱা নাই খালি তাৰ গ্ৰাফিক্সটো চেঞ্জ হৈছে চাই ল'ব কওক এইটো আপাচি 164B স্পেচিয়েল এডিশ্যন এইখন গাড়ীত আপোনাৰ টোটেল গ্ৰাফিক্স চেঞ্জ হৈছে লগত ইয়াত ফিচাৰ্ছ বহুত এডভান্স ফিচাৰ্ছ আহিছে আৰু এইখন ফিচাৰ্ছ আপোনালোকে চালে ভাল লাগিব বস্তুটো বুজি লওক একবাৰ তো এইখনত আপোনালোকৰ আহিছে পেৰালিল লগত LED লগত পেৰালিল তাৰপিছত আপোনালোকে পাই আছে অইল কুলিং যিটো ছিষ্টেমটো আছে গাড়ীৰ ভিতৰত অইল কুলিংটো দি আছে এইটো নিজে নিজে ইঞ্জিনটো ঠাণ্ডা হ'ব তাৰপিছত আপোনালোকে পাই আছে এল'ইনটো ৰেড কালাৰ স্পেচিয়েলি ৰেড কালাৰ তাৰপিছত এইখনত পাই আছে আপোনালোকে এডজাষ্টেবল লিভাৰ আপোনালোকৰ কিমান এডজাষ্ট লাগে আপোনালোকৰ নিজে নিজে মানে এইটো এডজাষ্ট কৰি ল'ব পাৰিব ঠিক আছে তাৰপিছত এইখনত দি আছে আপোনাৰ ৰেচিং মোড দি আছে আৰু এইখনত দি আছে ডিজিটেল মিটাৰ এইখনত আপোনালোকে পাব স্মাৰ্ট কানেক্ট তাৰপিছত স্মাৰ্ট কানেক্টটো পাই আছে ইয়াত টোটেলি গ্ৰাফিক্সটো চেঞ্জ হৈছে আপোনালোকে চাওক আৰু এইটো দি আছে মেট ব্লেক কালাৰটো দি আছে পিছৰ এলুমিনটো ৰেড কালাৰ দি আছে আৰু চিলেঞ্চাৰটো অলপ বেলেগকৈ দি আছে আৰু পিছত ডিছো দি আছে আৰু এখন বাইক আছে যিখন মস্ত ফেমাছ হৈছে আপুনি গুৱাহাটীত বুলি নহয় বল বপেৰাতে দেখা পাই থাকে TVS ৰনিন চ' এইখনৰ বিষয়ে অলপ কওকচোন এইটো চাওক TVS ৰনিন এইটো আমাৰ ইয়াতে নতুনকৈ লঞ্চ হৈছে তো আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে তো আপুনি বাইকত এই ৰয়েলতকৈ অলপ আপগ্ৰেড পাব লগত ভাল পাৰফৰ্মেঞ্চৰ আৰু ভাল ফিচাৰ্ছৰ বাইক এখন পাব তো এইটো আপোনালোকে চাওক হেডলেম্পটো হৈছে T-শ্বেপ হেডলেম্প আৰু এইটো হৈছে DRL T-শ্বেপ উইথ DRL তাৰপিছত আপোনালোকে পাই আছে ডাউন শ্বক অবজাৰ্ভাৰ আৰু এইটো পাইছে ABS 300 mm ৰট'পেডেল ডিস্ক তাৰপিছত এইটো পাই আছে ব্লক ট্ৰেড টায়াৰটো পাই আছে যিকোনো ৰাস্তাৰ কাৰণে এইটো পাৰফেক্ট অফৰোডিঙৰ কাৰণে চাওক তাৰপিছত আছে আপোনালোকৰ অইল কুলিং চিষ্টেম আৰু হৈছে TVSৰ যিটো ধুনীয়াকৈ লোগোটো দি আছে TVS ৰনিন ইয়াতে লিখা আছে এইটো যে 225cc TVSৰ 225cc আৰু এইটো হৈছে স্পেচিয়েল কালাৰ তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰে পিছতো ABS দি আছে আগত আৰু পিছে দুটা ডুৱেল ABS আপোনালোকে এইটো চাউণ্ডটো চাব পাৰে মই চাউণ্ডটো পিছত শুনাই দিম তাৰপিছত এইখন গাড়ীত আপোনালোকে পাই আছে টোটেলি ডিজিটেল মিটাৰ যিটো আনকমন এই আনকমন মিটাৰটো আপোনালোকে বাকী গাড়ীত নাপায় আৰু এইখনত দি আছে ৰেচিং মোড 4 ইণ্ডিকেটৰ ইঞ্জিন কিল চুইচ আইটাচ বটম নেক্সট কৰক এইবাৰ তাৰমানে ৰনিন বাইকখনৰ যিটো চাউণ্ড আছে সেইটো আপোনালোকৰ চাউণ্ডটো শুনাম তাত কেনেকুৱা চাউণ্ড হয় চাই থাকক মোলা এইখনৰ যিটো চাউণ্ডটো আৰু মডিফাই কৰিব নালাগে কোম্পানী অলৰেডি দিয়ে দিছে চ' বহুতকে এচি প্ৰজেক্ট বা এইবিলাক যি লোক মিছা কথা এই চাউণ্ডটোতে ঠাই নাই আপোনাৰ মিঠা হয় কাণত নামাজে মাথাত ব্ৰেইনত খাৰাপ নহয় আৰু বিন্দাছ আপোনালোকে কিলোমিটাৰ লৈ ল'ব পাৰে এইখনৰ ডাউন পে'মেণ্ট কিমান দিব লাগিব এইখন যদি আপোনালোকে লয় তো ল' ডাউন পে'মেণ্টত এইটো 50,000 পৰা 60,000 ভিতৰত আহি যাব 50,000 পৰা 60,000 ভিতৰত আহি যাব গাড়ীৰ লগত গোটেইখিনি বস্তু আমি ফিটিং কৰি দিম লগত হেলমেট দিম লগত স্পেচিয়েল গিফ্ট দিম তাৰপিছতো কোম্পানীৰ পৰা অহা এইখন গাড়ীৰ লগত এটা স্পেচিয়েল গিফ্ট কাষ্টমাৰে পাব ঠিক আছে চাওক যদি আপোনালোকে গাড়ী যদি কিনিব বিচাৰিছে TVS ডিলাৰত আহিব তো এখেতৰ শ্ব'ৰুম আছে হাউলিত আহি আপোনাৰ মোৰ কণ্টেক্ট নাম্বাৰ মই ডিছক্ৰিপশ্যনত দি দিয়ে আপোনালোকক তাতে কণ্টেক্ট কৰি এখেতৰ লগত আপোনালোকে যোগাযোগ কৰি যি ফাইনেন্সেদি লাগে সেই ফাইনেন্সেদি আপোনালোকক গাড়ীখন ক্ৰয় কৰি দিব দাদা ফাইনেন্সৰ বিষয়ে সুবিধাখিনি আমাৰ ইয়াতে অলৰেডি এক্টিভ দুটা ফাইনেন্স আছে TVS
আৰু L&T। তো আপোনালোকে TVS আৰু L&Tৰ পৰা ল'ব পাৰিব। ইয়াৰ বাহিৰেও HDFC, IDFC এইসমূহ ফাইনেন্সৰ পৰাও আমাৰ ইয়াৰ পৰা গাড়ী ল'ব পাৰিব। আপোনালোকে যদি বিচাৰে নাই আমি কোনো ফাইনেন্সে নকৰোঁ, আমি বেংকৰ থ্ৰু দি গাড়ীখন ল'ম, তেতিয়া আপোনালোকে আমাৰ ইয়াতে আহিব, আমি কোটেশ্যন এখন দি দিম আৰু সেই কোটেশ্যন লৈ কেনে আপোনালোকৰ যিটো বেংক পচন্দ বা যিটো ফাইনেন্স পচন্দ সেইটো ফাইনেন্সত জমা দিব আৰু তেওঁলোকে সেই কোটেশ্যন চাই কেনে ফাইনেন্সটো কৰি দিব। তাৰ পৰা ৰিচিপ্টখন লৈ আহি আমাৰ পৰা গাড়ীখন লৈ যাব, কোনো অসুবিধা নহয়। তাৰপিছত আপোনালোকে যদি আমাৰ পৰা গাড়ী লয়, ফাইনেন্স যদি কৰে তেতিয়াহ'লে ল' ডাউন পে'মেণ্ট আমি দিম, যিমান কমত পাৰোঁ আমি দিয়াৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ বাহিৰেও আপোনালোকে কেছতো কৰিব পাৰে। তো কেছত যদি কৰে আপোনালোকক কেছ ডিছকাউণ্ট কৰাই দিম, ইয়াৰ লগত স্পেচিয়েল গিফ্টো দিম। আপোনালোকে যদি ফাইনেন্স কৰে তেতিয়া পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID, বেংক পাছবুক উইথ ATMটো লগত লৈ আহিব, বা কোনোবাৰ যদি বেংক পাছবুক বা ATM নাই তো আমাৰ পৰা এইটো খুলি দিয়াৰো সুবিধা আছে। আপোনালোকেতো চালে আৰু ইউটিউবৰ মই ভিডিঅ'টো বনাম, মাৰিম এটা ব্লগিং কৰিম, দি আপোনালোকে চাই ল'ব কেনেকুৱা পাইছে। ঘৰত যাম ডাইৰেক্ট ঘৰত যাই আৰু পাতিমাতক ভাত চাত খাম আৰু বাৰু। ঠিক আছে বাৰু।